2023 হয় এখন দাম রাখিছো ফাইনাল প্রাইস 1,55,000 1,55,000 চাব পাৰে গাইছ আৰু ৰানিং কিমান চলছে তাৰ এখনত রানিং এখন 22,000 ৰিফাৰেন্স কৰি দিবি কিমান দিলে এইখন রিফাইনেন্স কৰিলে 60,000 ডাউন পেমেন্ট 60 দিলে যাব না একদম কম দামত দি আছো আহক কোনো দিব নোৱাৰে 1.5 লাখ টকা সব পাই যাব হেলমেট পেট্রোল গোটেখিনি পাব ট্রান্সফার পাব ইন্স্যুরেন্স পাব তাতে বেলেগ পইচা আমাক একো নালাগে যেটো প্রাইস কৈছো এইটো প্রাইসতে গোটেখিনি পাই যাব ভিতৰত আৰু লেটেস্ট মডেল গাড়ী দেখাও এতিয়া আমি এটা ভিতৰৰ কালেকচন আহো তো চাব পাৰে গোটেই গাড়ী ভুৰি আছে আপোনালোকক ডমিনাৰ লাগে গাইছ এনএস লাগে গোটেইখিনি अवेलेबल আছে এমটি লাগে নতুন আমি ব্র্যান্ড নিউ MT-15 দেখাব লৈছো ব্র্যান্ড নিউ তো গাইছ আপোনালোকে বহুতে ডিমান্ড কৰিছিল আপোনালোকক দেৱান মটৰছৰ ভিডিও লাগে তো তাকে গাইছ আজি আহি গলো মই ছয়গাঁও দেৱান মটৰছত ইয়াতে পুৰণা ষ্টকৰ লগতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ মাজত প্ৰাইচবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম কমপ্লিট লেখলৈকে চাই থাকিব তো এতিয়া আপোনালোকক দেখাই দিও কি বৰ্তমান ষ্টকত अवेलेबल আছে দেৱান মটৰছত তো চাব পাৰিফালে হান্টাৰ লাগিলে হান্টাৰ পাই যাব ক্লাছিক 350 বহুত কিখন আছে ষ্টকত গোটেইখিনি দেখাই আছো আপোনালোকক বাকি এনএস যদি লাগে আপোনালোকক চাব পাৰে 200 লাগে 160 লাগে 125 লাগে গোটেই কিখনে পাই যাব আপোনালোকে বাকি MT-15 ৰ কালেকচন আপোনালোকক ধুনীয়াকৈ দেখাই দিছো 4খন 5খন মান আছে ষ্টকত গোটেইখিনি দেখাই আছো বাকি RS 200 আছে 220 আছে FZ ভাৰ্সন 3 আছে ডমিনাৰ বহুতে মোক দেখাব কৈছিল ইফালে ডমিনাৰ চাব পাৰে গ্ৰীণ কালাৰত 400 আছে বাকি 250 দি লাগে আপোনালোক 250 পাই যাব বাকি R15 ভাৰ্সন 3 লাগে ভাৰ্সন 4 লাগে গোটেইখিনি পাই যাব আপোনালোক ধুনীয়াকৈ দেখাই দিও এয়া চাব পাৰে এডভেঞ্চাৰ 250 লাগে Apache RR 310 লাগে Duke 250 বহুতে বিচাৰে BS6 ৰ আছে এখন চাব পাৰে তো গোটেই কিখনৰে আপোনালোকক A to Z আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো কেৱল কমপ্লিটলি শেষলৈকে চাই থাকিব আৰু চেনেলত যিসকলে মোৰ প্ৰথমবাৰ আহিছা তেখেতসকলে প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' মোৰ চেনেলত আহিয়ে থাকিব তো এতিয়া বেছি কথা নকয় আজিৰ এই ভিডিঅ' আৰম্ভ কৰো আৰু ছয়গাঁও দেৱান মটৰছৰ গোটেইখিনি বাইক এণ্ড স্কুটিৰ প্ৰাইচ ডিটেইলছ আপোনালোকক দিও ভিডিঅ'টো আৰম্ভণি নকৰোতে আপোনালোকক চিনাই কৰিছো ইফালে আমাৰ ডিলাৰৰ বছ আছে দাদা কেনে খবৰ ভাল আজিৰ ভিডিঅ'টোত কিবা স্পেশাল আমাক ঈদ স্পেশাল আহিছো আমি এতিয়া হয় বহুতে ডিমান্ড কৰিছিল দেৱান মটৰছৰ ভিডিঅ' লাগে কালেকচন লৈ আহিছো হয় আজি আমি দেখাম কালেকচন ভাল আৰু ঈদৰ উপলক্ষে আপোনালোকে আহক দেৱান মটৰছ কি গাড়ী লাগে চাওক এবাৰ ফোন কৰক বা আহক ডিলাৰ ভিজিট কৰক আৰু অফাৰটো জানে পেট্ৰল আৰু হেলমেট দি আছো ঈদৰ কাৰণে পেট্ৰল আৰু হেলমেট দি দিম এড্ৰেছটো হওক দেৱান মটৰছ গোল্ড চিনেমা হল ছয়গাঁও এটাই গোল্ড চিনেমা হল এটাই আছে তাৰলৈকে আহিলে হ'ল ডিলাৰ দেখা পাই যাব মোৰ দুটা ডিলাৰ হয় বাকি আৰু গুগল মেপত মাৰিলে আহি যাব লাগিব গুগল মেপত মাৰিলে হ'ব ছয়গাঁও নুমিবেলা চিনেমা হলো দিলে হ'ল দাদা বেছি কথা নকওঁ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো RC খনৰ পৰা KTM RC 200 হা গাড়ী বিলাক বাহিৰত আছে কাৰণে খুব লেতেৰা হৈছে কিন্তু গাড়ী একদম শোৰুম কন্ডিশন পাব হা আমি যেতিয়া ল'ব তেতিয়া ধুই মিলি দিম হয় KTM RC 200 BS6 মডেল হয় 2020 মডেল ফাইনাল প্ৰাইস ৰাখিছো একদম দাম বিলাক কমাই দিছো 1,30,000 টকা দি দিম ৰিফাৰেন্স হৈ যাব 40-50,000 টকা ডাউন পেমেন্ট কৰি ওলাই দিম হয় নেক্সট এইখন 90,000 টকা মাত্ৰ অনলি 90,000 ডাউন পেমেন্ট আহিব 25 পৰা 30,000 ভিতৰত তো সব গাইস 200 হয় খনৰ 200 তো চাব পাৰে গাইস এখন দুখন কি আছে অপচনত নেক্সট কক দাদা এখন V3 এইখনৰ দাম ৰাখিছো ফাইনাল প্ৰাইস আমি 88,000 ডাউন পেমেন্ট 25 পৰা 30,000 হয় আৰু যিবিলাক প্ৰাইস কৈ আছে সব ইনক্লুড আছে সব ইনক্লুড আছে নেক্সট এখন নেক্সট এইখনৰ দাম আছে S মডেল হয় এইখনৰ দাম আছে 90,000 অনলি 2023 মডেল হয় তো চাব পাৰে গাইস BS6 মডেল নেক্সট কক এখন নেক্সট আৰু S মডেল এখন হয় R15 এইখনৰ দাম 1,20,000 এইখন কেছ পইচা ল'ব লাগে RS ফাইনাল প্ৰাইস 50,000 টকা 50,000 গাইস RS 200 চাব পাৰে তো গাইস ৰাস্তাৰ কাম চলি আছে মানে বহুত বেছি ধুলি বালি লাগি আছে গাড়ীত আপোনালোকে ললে গোটেইখিনি আপোনালোকক কমপ্লিট কৰাই দিব তো হেতুৰ কাৰণে আপোনালোকে অলপমান বেয়া দেখিব পাৰে চাওতে বাকিবিলাক ইগনোৰ কৰক লোৱাৰ পিছত আপোনালোক গোটেইখিনি ধুই মিলি পালিশ কৰি আপোনালোক ধুনীয়াকৈ দি দিব নেক্সট আইফালে NS 160 মাত্ৰ 60,000 টকা BS6 মডেল হয় লৈ যাওক আহি নেক্সট কবিখন নেক্সট আৰু এখন BS6 খুব ধুনীয়া হৈছে NS 160 মাত্ৰ 66,000 দি দিব হয় নেক্সট ক্লাছিক 2021 মডেল হয় 28,000 রানিং খুব ধুনীয়া কন্ডিশন আহক এবাৰ চলাই চাওক আৰু লৈ যাওক 1,25,000 পৰিব মাত্ৰ ৰিফাৰেন্স কৰি কিমান দিলে ৰিফাইনেন্স কৰিলে 40,000 ডাউন 40 দিলে যাব 40,000 নেক্সট নিউ মডেল ক্লাছিক 350 বহুতে বিচাৰি থাকে নিউ মডেল লাগে ক্লাছিক 350 আহক দেৱান মটৰছত খুব ধুনীয়া কন্ডিশন ব্ৰেন্ড নিউ টাইপ হৈছে প্রাইস ৰাখিছো 1,45,000 1,45,000 ৰিবন মডেল না ৰিবন মডেল হয় নতুন মডেলটো এটো লেটেস্ট মডেল হয় চাবৰ দেখা দিছো ডুৱেল ডিস্ক ABS হয় 2023 মডেল হয় নেক্সট কক Duke 250 2023 হয় এখন দাম ৰাখিছো ফাইনাল প্ৰাইস 1,55,000 1,55,000 চাব পাৰে গাইস ৰানিং কিমান চলছে তাৰ এখনত রানিং এখন 22,000 ৰিফাৰেন্স কৰি দিবি কিমান দিলে এইখন রিফাইনেন্স কৰিলে 60,000 ডাউন পেমেন্ট 60 দিলে যাব না হয় নেক্সট এডভেঞ্চাৰ 250 ফাইনাল প্ৰাইস 1.5 লাখ টকা চাব পাৰে গাইস ফাইনাল প্ৰাইস ৰাখিছো খুব ধুনীয়া কন্ডিশন আহক 23 ৰ গাড়ী কন্ডিশন দেখা দিছো চাব পাৰে এডভেঞ্চাৰ যিহে তুনি কৰিবলৈ হবে তো এইখন ল'ব পাৰে চাব পাৰে নেক্সট Apache RR310 ব্র্যান্ড নিউ বুলি ক'ব পাৰি এখন কোনোবা যি লম বুলি হতা ৰানি হোৱা নাই গাড়ী 12-13 হাজাৰ ৰানি হৈছে 22 ৰ গাড়ী এটা একদম কম দামত দি আছো আহক কোনো দিব নোৱাৰে 1.5 লাখ টকা অনলি 1,50,000 দিব তো চাব পাৰে ডাউন পেমেন্ট 60,000 দুখন অপচন আছে আপোনালোকৰ ৰিফাইনেন্স কৰি কিমান দিলে এইখন
সেম প্রাইস 60000 টাকা 60 দিলে ওলাই যাব তো চাব পাৰে নেক্সট দাদা নেক্সট Version এই ভার্সন 4 চাই ল'ব পাৰে যেনেকুৱা লাগে ব্ল্যাক কালাৰ লাগে ব্লু কালাৰ লাগে সব আছে এম লাগে নেক্সট ব্ল্যাক কালাৰত আহিছো 1,30,000 টাকা মাত্ৰ তো জলদি জলদি আপোনালোকে চাব পাৰে ব্ল্যাক কালাৰ 40,000 ডাউন পেমেন্ট নেক্সট এইখনৰ দাম 1 লাখ আপোনাৰ হেৰি ফাইনেল প্ৰাইস দেখিছো হা কিমান কক এম মডেল 1,20,000 টাকা এম মডেল গাইছ চাব পাৰে সিলভাৰ কালাৰ আছে নেক্সট ব্লু কালাৰত ব্লু কালাৰ 1,30,000 টাকা 1,30,000 গাইছ চাব পাৰে এখন নেক্সট আৰু এখন আছে নেক্সট আৰু এম এখন আছে 1,35,000 টাকা ফাইনেল প্ৰাইস এইখন মানে পেট্ৰল হেলমেট পাই যাব সব পাই যাব হেলমেট পেট্ৰল গোটেইখিনি পাব ট্ৰান্সফাৰ পাব ইন্স্যুৰেন্স পাব তাতে বেলেগ পইচা আমাক একো নালাগে যিটো প্ৰাইস কৈছো এইটো প্ৰাইসতে গোটেইখিনি পাই যাব ভিতৰত আৰু লেটেষ্ট মডেল গাড়ী দেখাও এতিয়া আমি এতিয়া ভিতৰৰ কালেকশ্যন আহো তো চাব পাৰে ফলে গোটেই গাড়ী ঘূৰি আছে আপোনালোকক ডমিনাৰ লাগে গাইছ এনএছ লাগে গোটেইখিনি এভেইলেবল আছে এমটি লাগে তো নতুন আমি ব্র্যান্ড নিউ MT-15 দেখাব লৈছো ব্র্যান্ড নিউ হয় মাত্ৰ এবছৰ হৈছে হা এবছৰ 4 মাহ মান ৰানিং 7,000 কিলোমিটাৰ ৰানিং হয় আৰু এইখনৰ দাম আছে আপোনাৰ ফাইনেল প্ৰাইস আহিব 1,55,000 1,55,000 গাইছ ব্ল্যাক বিউটি চাব পাৰে ৰিফাইনেন্স কৰিলে ডিপি কিমান দিব লাগিব এখন ৰিফাইনেন্স কৰিলে ডিপি এখনত 60,000 পৰা 65,000 দিব লাগিব 60 to 65,000 ডিপি দিলে তো ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক এইখন কেশ পইচা দিব একদম মানুহ কোনোবা লো বাজেট থাকে কোনোবা ডাউন পেমেন্টৰ দামতে দিম 60,000 টকা দিম only 60 দি দিব Only 60,000 চাব পাৰে যদি আপোনালোকক R15 ভাৰ্চন version 3 PS4 লাগে তেনেহলে গাইছ এখন চাব পাৰে নন এবিএছত only 60,000 কিন্তু কেছত ল'ব লাগিব গাইছ দেখা দিও চাব পাৰে কন্ডিশন ধুনীয়া আছে আহক আৰু ধুনীয়াকে লৈ যাওক নেক্সট ডমিনাৰ ডমিনাৰ 250 2022 লাষ্টৰ হয় গাড়ীখন খুব ধুনীয়া কন্ডিশন ব্র্যান্ড নিউ টাইপ বুলি ক'ব পাৰি মাত্ৰ 1,20,000 টকা ফাইনেল প্ৰাইস ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব দিবি ৰিফাইনেন্স কৰিলে ডাউন পেমেন্ট আপোনাৰ 35 to 40 35 to 40 দিন লৈ যাব নেক্সট আৰু আছে এখন নেক্সট আৰু আছে সেম 2022 হয় এইখনৰ দাম 1,10,000 টকা only 1,10,000 তো চাব পাৰে গাইছ এইখনত 35 মান ডাউন পেমেন্ট আহিব ৰিফাইনেন্স কৰে 38,000 ডাউন পেমেন্ট দিলে ধুনীয়াকে লৈ যাব পাৰিব এখন নেক্সট গ্ৰীন কালাৰ 400 22 গাড়ী হয় চাই লওক খুব ধুনীয়া কন্ডিশন ব্র্যান্ড নিউ টাইপ কন্ডিশন হৈ আছে হয় চাব লগা একোৱে না আহক টেস্ট ড্ৰাইভ দিয়ক আৰু গাড়ী লৈ যাওক এইখনৰ দাম ৰাখিছো মাত্ৰ 1,45,000 মডেলটো কিমান আছিল 22 মডেল 22 ৰানিং কিমান চলিছে গাড়ীখনৰ ৰানিং এইখনো 18,000 18,000 আছে গাইছ ৰানিং ডমিনাৰ 400 গ্ৰীন কালাৰত নেক্সট FZS হয় 22 হয় বহুতে বিচাৰি থাকে মাত্ৰ 80,000 টকা 80,000 হয় নেক্সট 220 নেক্সট 220 এইখন 6,000 ৰানিং হৈছে 2023 ৰ গাড়ী হয় হয়। ফাইনেল প্ৰাইস 1,05,000 টকা দিম ব্র্যান্ড নিউ 6,000 only guys running যদি আপোনালোকে নতুন লোৱা বিচাৰে প্ল্যান কৰি আছে তেনেহলে নতুন ল'ব নালাগে এইখন এবাৰ আহি চাব পাৰে নেক্সট কক এইখন দেখাই দিয়া টায়াৰ দেখাই দিলে গম পাবা এবছৰ হৈছে মাত্ৰ হয় মাত্ৰ এবছৰ 220F এইখনৰ দাম ৰাখিছো মই 1,10,000 টকা ৰিফাৰেন্স কৰি কিমান দিব 35-40,000 ডাউন 40 দিনৰ লাগিব না 40,000 ডাউন হয় নেক্সট RS ইখন RS খনৰ দাম আছে আপোনাৰ ফাইনেল প্ৰাইস 80,000 আহিব খাইছো চাব পাৰে RS 200 BS6 নেক্সট আৰু MT-15 ব্লু কালাৰ 2022 হয় 1,25,000 টকা ফাইনেল প্ৰাইস দেখাইছো চাব পাৰে ফুললি লটা ধৰি আছে গাইস MT-15 তো চাব পাৰে ইখন নেক্সট আৰু আছে এইখনৰ দাম মাত্ৰ 1 লাখ টকা 30-35,000 টকা ডাউন পেমেন্ট only 1 লাখ দিব ইখন only 1 লাখ দি চাব দিম পাৰে গাইস 1 লাখৰ আন্দাৰত যদি বিচাৰে আছে MT-15 তো ইখন চাব পাৰে নেক্সট এইখন আৰু 23 চাই লওক ব্ল্যাক কালাৰ বহুতে বিচাৰি থাকে বহুত ধুনীয়া কন্ডিশন MT-15 এইখনৰ দাম মাত্ৰ ৰাখিছো মই 1,40,000 টকা 140 গাইস 140 ESD সকাৰৰ MT-15 ৰিফাৰেন্স কৰি কিমান মান দিন ওলাব ল ডিপি একদম 50,000 টকা দিম 50,000 লাগিব ন নেক্সট কক NS 125 এইখনৰ বয়স হৈছে এবছৰ মাত্ৰ হয় 8,000 ৰানিং এইখনৰ দাম ৰাখিছো মই 85,000 ফাইনেল না অলপ কিবা অলপ নেগোচিয়েবল ফাইনেল কিবা এটা সামথিং নেগোচিয়েবল কৰি দিম এনেকুৱা নহয় যে বহুত টকা নেগোচিয়েবল আহাৰ পাছত অন টেবল কিবা এটা মই চাই দিম হয় নেক্সট কক নেক্সট আৰু এখন 125 সেম হয় এবছৰৰ পৰা 1.5 বছৰ মান বয়স হৈছে হয় এইখন দাম 80,000 ৰাখিছো 80,000 হয় নেক্সট ইখন নেক্সট 200 NS BS6 মডেল হয় এইখনৰ দাম ৰাখিছো আমি ফাইনেল প্ৰাইস 82,000 82,000 ৰিফাৰেন্স দিব ইখন হৈ যাব কিমান মান দিব লাগিব 40,000 নেক্সট আৰু 22 চাও চাব পাৰে এইখন 22 খুব ধুনীয়া কন্ডিশন আছে চাব পাৰে ৰেড কালাৰত NS 200 95,000 দাম only 95 only 95,000 দেখা দিছে চাব পাৰে গাইস ধুনীয়া কন্ডিশন আছে উৰিত কোনো ধৰণৰ এটা স্ক্ৰেচ নাই চাব পাৰে NS 200 নেক্সট কক আৰু ইখন হোৱাইট কালাৰত আছে 160 80,000 টকা মাত্ৰ 80,000 কে চাব পাৰে 2021 লাষ্টৰ গাড়ী হয় ধুনীয়া কন্ডিশন আছে গাইস ইখন চাব পাৰে নেক্সট কক ইখন ক্লাসিক 350 2019 1,05,000 টকা 40 দিন ওলাই যাব হয় ওলাই যাব তো দেখা দিছে চাব পাৰে ক্লাসিক 350 গাইস ইখন চাব পাৰে নেক্সট 1,40,000 টকা E20 মডেল হয় 23 লাষ্টৰ মডেল হয় আৰু ৰানিং কিমান চলছে ইখনৰ ৰানি এইখনত 22,000 মান ৰানি ৰিফাৰেন্স কৰি দিবি কিমান লাগিব আৰু ইখন এইখনত ডিপেন্ড 50,000 দিব লাগিব 50,000 টকা 50 to 60 মিনিমাম এটা ডাউন পেমেন্ট দি ধুনীয়াকে লৈ যাব পাৰিব নেক্সট আহো গ্ৰাজিয়া মাত্ৰ 32,000 টকা 32,000 তো লৈ যাওক আহি 19 লাগে 2019 ৰ মডেল গ্ৰাজিয়া 32,000 only নেক্সট ৰ 25,000 টকা 25,000 লৈ যাওক নেক্সট কক ইখন আৰু
নেক্সট এইখন 40,000 টকা 40,000 এন্ট্ৰক Entrock। তো বাজেটত দেখাব দিছিল মোক এন্ট্ৰক তো এইখন চাব পাৰে অনলি 40,000 BS4 মডেল না BS4 মডেল BS মডেল নেক্সট কক নেক্সট Honda Shine হয় 2021 BS6 মডেল হয় এইখনৰ দাম ৰাখিছো মই ফাইনেল 50,000 টকা 50,000 কেছ চাব পাৰে নেক্সট কক এইখন নেক্সট এইখন 2023 মডেল এইখনৰ দাম ৰাখিছো 60,000 60,000 কেছ দেখা দিছো চাব পাৰে নেক্সট পালসাৰখন কক পালসাৰখন এইখনৰ দাম আছে 60,000 টকা 60,000 কেছ ABS মডেল পালসাৰ 150 কেছ দেখা দিছো 22 গাড়ী হয় হয় নেক্সট কক এইখন নেক্সট এইখনত আহিব 40,000 টকা 2018 গাড়ী হয় 150 ন হয় 150 হয় নেক্সট কক এইখন Apache 160 এইখনৰ দাম আছে 65,000 Apache RTR 180 নেক্সট গ্লেমাৰ গ্লেমাৰ এইখনত 45,000 ৰাখিছো 2018 গাড়ী 48,000 হ্যাঁ নেক্সট এইখন নেক্সট এইখন 14 গাড়ী 35,000 দাম ৰাখিছো 38,000 নেক্সট এইখন নেক্সট এইখন 19 গাড়ী হয় হয় 19 লাষ্ট হয় এইখনত 50,000 টকা দাম ৰাখিছো নেক্সট সুপাৰ স্প্লেন্ডাৰ নেক্সট সুপাৰ স্প্লেন্ডাৰ এইখনৰ দাম ৰাখিছো ফাইনেল প্ৰাইচ 28,000 টকা 28,000 অল মডেল সুপাৰ স্প্লেন্ডাৰ হুইল চাকাৰ নেক্সট প্লেটিনা এইখনত 62,000 62,000 গেছ চাবৰে এইখন বাজাজ প্লেটিনা 2023 গাড়ী হয় হয় নেক্সট এইখন এইখনত 2023 হয় এইখনৰ দাম ৰাখিছো মই 55,000 55,000 গেছ দেখা দিছো চাবৰে Apache চাই লব পাৰে 164V হয় 2018 ৰ খুব ধুনীয়া কণ্ডিচন মাত্ৰ 48,000 অনলি 40 এটা দি দিব হয় হয় এভেঞ্জাৰ এভেঞ্জাৰ 45,000 45,000 নেক্সট FZ 50,000 টকা মাত্ৰ 50,000 গেছ Version আহক 3 আৰু লৈ যাওক FZ ভাৰ্সন 3 মডেল তো গাইস তাৰ পৰা ডাইৰেক্ট সিধা আহিলো গুদামত আৰু গুদামত বহুত গিলা স্কুটি আছে তো স্কুটি বহুতে দেখাব কৈছিল চাব পাৰে স্কুটি বহুত কিখন আছে গুদামত তো গোটেই কিখনৰ আপোনালোকক প্ৰাইস ডিটেইলছ দি আছো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক তো আৰম্ভ কৰো এন্ট্ৰকখনৰ পৰা এন্ট্ৰক 2021 হয় 50,000 টকা পৰিব নেক্সট ইখন নেক্সট এখন 125cc হয় 2023 এখন দাম 65,000 ৰাখিছো হয় নেক্সট ইখন নেক্সট এখন 150 হয় এখনৰ দাম ৰাখিছো মই 55,000 ফাইনেল 55,000 ফাইনাল ফাইনেল হয় নেক্সট ইখন নেক্সট এখনো 150 হয় এখনৰ দাম 78,000 ৰাখিছো 78 হয় হয় নেক্সট ডিও BS4 নেক্সট BS4 এখনৰ দাম 35,000 ৰাখিছো 38,000 দি দিব তো চাব পাৰে গাইস নেক্সট ইখন এখন BS6 হয় 2024 গাড়ী হয় খুব ধুনীয়া কণ্ডিচন এখন দাম ফাইনেল প্ৰাইস ৰাখিছো 65,000 65,000 নেক্সট ইখন নেক্সট এইখন ডিঅ ৰাখিছো 40,000 টকা 40,000 দি দিব হয় 40,000 দি দিম হয় নেক্সট ইখন নেক্সট আৰু এখন ডিঅ আছে খুব ধুনীয়া কণ্ডিচন এইখনৰ দাম ৰাখিছো 43,000 43,000 গেছ চাব পাৰে নেক্সট ইখন নেক্সট মেষ্ট্ৰখন দাম 25,000 আছে 28,000 দাম দিছে Maestro, ৰিজাৰ্ভ নেক্সট প্লেজাৰ প্লেজাৰত 40,000 টকা ফাইনেল প্ৰাইস 40,000 ফাইনেল প্ৰাইস গাইস এন্ট্ৰক 60,000 টকা হয় নেক্সট ইখন এন্ট্ৰক এইখন 23 হয় এইখনৰ দাম 60,000 ৰাখিছো হয় নেক্সট ইখন নেক্সট ব্ল্যাক প্যান্থাৰ এইখন 2025 গাড়ী হয় হয় এইখনৰ দাম ৰাখিছো মই 75,000 75 নেক্সট ইখন এইখনো 25 গাড়ী হয় এইখনৰ দাম মই ৰাখিছো 75,000 75,000 ডিফাৰেন্স কৰি কিমান মান দিলে ল'ব দিবি এটা 30,000 মান দিল বল 30 দিলে ল'ব না হয় নেক্সট ইখন নেক্সট এইখন 2021 গাড়ী হয় এইখন দাম 58,000 দাম ৰাখিছো 58,000 আৰু এখন আছে এইখনৰ দাম ফাইনেল প্ৰাইস 63,000 ৰাখিছো 2023 হয় 63,000 ডুৱেল মিটাৰ ন 12 মিটাৰ হয় নেক্সট ইখন নেক্সট ৰেজেডা 65,000 65 নেক্সট এক্টিভা এইখনৰ দাম ফাইনেল প্ৰাইস ৰাখিছো 40,000 টকা 2018 ডিফাৰেন্স হ'ব ইখন হৈ যাব ৰিফাইন্স নহয় কেছত ল'ব লাগিব হয় আৰু এখনো কেছ পইচাত ল'ব লাগিব এইখনৰ দাম আছে কেছ পইচা না ফাইনেন্সও হ'ব সৰি এখন দাম আছে 65,000 NS 200 2020 হয় BS4 ন BS6 হয় BS6 মডেল নেক্সট FZ খন কেছ পইচাত ল'ব লাগিব ফাইনেল প্ৰাইস 40,000 টকা আহিব 40,000 FZ ভাৰ্সন 2 মডেল ন হয় নেক্সট সুপাৰ স্প্লেন্ডাৰ 60,000 এখন 2020 ক'ব পাৰি 60 দি দিব হয় হয় নেক্সট আৰু এখন আছে 2018 লাষ্টৰ গাড়ী এইখনৰ দাম ৰাখিছো ফাইনেল প্ৰাইস 50,000 টকা 50,000 হয় নেক্সট এভেঞ্জাৰ ফাইনেল প্ৰাইস এইখনত 55,000 আহিব 55,000 2022 গাড়ী হয় এভেঞ্জাৰ 220 গাইস 2022 মডেল ন কন্ডিশন দেখা দিছে চাব পাৰে 55,000 কোনো ধৰণৰ স্ক্ৰেচ নাই ইখন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব কিমান দিলে ল'ব ইখন এইখন ডিফাইন 30,000 মান টকা দিলে 30 দিলে লৈ যাব পাৰিব গাইস ইখন চাব পাৰে এভেঞ্জাৰ 220 আৰু আছে ক্লাছিক 350 ৰেড কালাৰত এইখনৰ দাম 90,000 ৰাখিছো ফাইনেল প্ৰাইস 90,000 ল'ব লাগিব হয় তো চাব পাৰে গাইস নেক্সট পালসাৰ 150 পালসাৰ 150 এখনৰ দাম 35,000 টকা ৰাখিছো 35 ত পালসাৰ 150 BS3 গাইস চাব পাৰে নেক্সট নেক্সট ক্লাছিক 80,000 টকা দিছো 18 গাড়ী অনলি 80 অনলি 80 তো চাব পাৰে নেক্সট 30,000 টকা অনলি 30 দি দিব 2013 মডেল তো চাব পাৰে গাইস BS3 220 বাজেটত অনলি 30,000 নেক্সট কক নেক্সট মাষ্টৰ 25,000 টকা 25 নেক্সট নেক্সট ডেষ্টিনি 25,000 টকা 25,000 ত গাইস চাব পাৰে নেক্সট কক এন্ট্ৰক এন্ট্ৰক 58,000 50,000 ফাইনাল প্ৰাইস মিলাই দিম কিবা এটা মিলাই দিব স্লাইটলি তো আহি যাব পাৰে নেক্সট NS NS 160,000 টকা 125cc হয় 60,000 ত গাইস
25 cc পাই যাব এইখন চাব পাৰে দেৱান মটৰ নেক্সট এইখনত বয়স হৈছে এবছৰ মান মাত্ৰ হয় R15 ভাৰ্সন 4 মডেল হয় ব্লেক কালাৰ এবছৰ পৰা 1.5 বছৰ বয়স হৈছে হয় এইখন দাম 1.5 লাখ টকা ৰাখিছো অহা বছৰ সামথিং কিবা এটা নেগোচিয়েট কৰাই দিম ৰিফাৰেন্স কৰিলে কিমান 60 দিলে ওলাব 60000 দিলো লাগিব হয় নেক্সট এইখন নেক্সট এন্টক এইখনৰ দাম আমি ৰাখিছো 70000 টকা 70000 ত গেছ চাব পাৰে নেক্সট এইখনৰ দাম 65000 ৰাখিছো নেক্সট হান্টাৰ ব্লেক কালাৰ নেক্সট হান্টাৰ ব্লেক কালাৰ 1,45,000 টকা ৰিফাৰেন্স কৰিলে কিমান দিব লাগিব ৰিফাইনেন্স কৰিলে 60000 টকা আৰু ৰানিং কিমান হৈছে এইখনত এইখন ৰানিং আপোনাৰ 18000 হৈছে 18000 ৰানিং আছে গাইছ হান্টাৰ চাব পাৰে ৰেড আছে ব্লেক আছে দুখনে পাই যাব তো যিমানখিনি বৰ্তমান ষ্টকৰ আছিল দেৱান মটৰছৰ গোটেইখিনিৰ আপোনালোকক এ টু জেড আপডেট দিবলৈ চেষ্টা কৰিলো তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ বাইক বা কিবা স্কুটি পছন্দ হৈছে তেনেহ'লে আপোনালোকে জলদি জলদি আহিব পাৰে ছয়গাঁও দেৱান মটৰছত বা ডিটেইলছ যদি কিবা অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত আছে কণ্টেক্ট নাম্বাৰ সেইটো নাম্বাৰত আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি সম্পূৰ্ণ ডিটেইলছ লৈ লওক তো ইয়াৰ পৰা দীঘল নকৰি আজিৰ ভিডিঅ'খিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ পিছতে আজিলৈ মানে বাই বাই জয় অসম